কৃষ্ণ কথা অমৃতক পিউ সাৱধানে, সাৱধান হৈ পাণ কৰিবা। কৰ্ণহন্তে শ্ৰৱণ, মুখ পদ্মহন্তে কীৰ্তন মহাভক্তি, সাৱধান হৈ পাণ কৰিবা। তেতিয়ালৈকে কৰিও যতন যাৱে প্ৰাণ থাকে, মানে যেতিয়ালৈকে শৰীৰ তত্ত্বত প্ৰাণ তত্ত্বটো নিহিত হৈ থাকে তেতিয়ালৈকে। ঘোৰ কলিযুগে মলমতি মনুষ্যৰ, নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। এই ঘোৰ কলিৰ কৰাল গ্ৰাসত পৰা মলেৰে ভৰপূৰ সেই মনুষ্য নামৰ শ্ৰেষ্ঠতম হৰিধাৰী জীৱ, তোমালোকে হৰি কীৰ্তনৰ বাহিৰে উত্তম ধৰ্ম যিহেতু শাস্ত্ৰই দ্বিতীয়তা নাই বুলি কৈছে, সেইকাৰণে ইয়াৰ বিপৰীতে তোমালোকে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গক আশ্ৰয় কৰিবলৈ চেষ্টা নকৰিবা, এই বুলি আমাক উপদেশ প্ৰদান কৰিছে।